নিজুগুৰি ৰোডৰ সমীপৰ জেলকুৰিজৰ ঘৰত উলহ-মালহেৰে বৰদিন উদযাপন। আজি পবিত্ৰ বৰদিন যীশু খ্ৰীষ্টৰ জন্মদিন উপলক্ষে পালন কৰা এই বৰদিন বিশ্বৰ সকলো খ্ৰীষ্টান ধৰ্মীয় লোকসকলে অতি উলহ-মালহেৰে পালন কৰিলে। কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিল সমগ্ৰ বিশ্ব। সমান্তৰালকৈ নিজুগুৰি ৰোডৰ সমীপৰ জেলকুৰিজৰ ঘৰত উলহ-মালহেৰে বৰদিন উদযাপন কৰিলে। বৰদিন উপলক্ষে পুৱাৰে পৰা খ্ৰীষ্টান ধৰ্মীয় লোকসকলে বিভিন্ন ৰীতি নীতিৰে পালন কৰিলে প্ৰভু যীশুৰ ওচৰত প্ৰাৰ্থনা জনায়। ক্ৰিছমাছ ট্ৰী ৰং বিৰঙী তৰাৰে গীৰ্জাখন সজাই পৰাই এক আটকধুনীয়া পৰিৱেশৰ সৃষ্টি কৰি দিলে। তদুপৰি বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে এই গীৰ্জাত ঘৰত আহি প্ৰভু যীশুৰ ওচৰত প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয়। তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ ৰিপৰ্ট নিউজ। আমাৰ আজি 25 তাৰিখ বৰদিন চবকে আমি আনন্দৰ শুভেচ্ছা জনাইছোঁ আৰু এই বৰদিন বছৰেকত আমি এবাৰহে পাওঁ আৰু এই বৰদিনত সকলোৱে মিলিজুলি আমি আনন্দৰে উৎসৱ যোগেদি পাৰ কৰোঁ। আজি আমাৰ পবিত্ৰ বৰদিন। আজিৰ দিন গোটেই পৃথিৱীৰ কাৰণে আনন্দৰ দিন। জগতৰ আজিৰ দিনত প্ৰভু যীশু খ্ৰীষ্ট মানৱ ৰূপ লৈ জন্মগ্ৰহণ কৰিলে। জন্মগ্ৰহণ কৰাৰ লগে লগে পৃথিৱীত শান্তি সমৃদ্ধি আহিলে। ঈশ্বৰে প্ৰেম কৰাৰ কাৰণে নিজ পুত্ৰক মানৱ ৰূপ ধাৰণ কৰিবৰ কাৰণে এই পৃথিৱীত পঠালে আৰু গোটেই জগতৰ মানুহৰ কাৰণে আনন্দৰ দিন হিচাপে পৰিগণিত হৈছে। আজি এই পবিত্ৰ বৰদিনত আমাৰ সেই গীৰ্জা আৰাধনাত মানুহবিলাকে যিমানে মণ্ডলীৰ বিশ্বাসী আছে, লগতে বাহিৰৰ পৰাও আহিছে, কিছুমান ঝাৰখণ্ডৰ পৰাও ইয়াত আহিছে গীৰ্জা কৰিবলৈ আমাৰ এই সহযোগ কৰিলে। আৰু আমি পিছত আশা কৰোঁ আমাৰ সন্ধিয়া সময়ত ইয়াত বহুত মানুহ গোট খাব, প্ৰাৰ্থনা সভা চলিব, লগতে যিমানে বিশ্বাসী আছে, লগতে ওচৰে পাজৰে বেলেগ ধৰ্মৰ মানুহবিলাকো আহি পিনে ইয়াৰ গীৰ্জাৰ পৰা আশীৰ্বাদ লৈ পিনে ইহঁতে ঘূৰি যায়। আৰু এনেকৈ বছৰে বছৰে আহি পিনে আমাৰ মাজত এনেকৈ উপস্থিত হৈ পিনে ইহঁতি বৰদিনৰ লগতে ইহঁতি নিজৰ সহযোগ দিয়াৰ লগতে ইহঁতিও আনন্দ উপভোগ কৰে। ইমানে কৈ সামৰণি কৰিছোঁ। বৰদিনৰ চবলৈ শুভেচ্ছা থাকিল। মই দীপক কুমাৰ তপ্ন তিনিচুকীয়া মন্দিৰৰ পৰা চবকে যিসকল এই প্ৰগ্ৰামটো চাই আছে চবকে বৰদিনৰ শুভেচ্ছা জনালোঁ। আজি এই জন্মদিনটো আমি যিটো পালন কৰোঁ এইটো বহুতো বছৰ আগৰ হয় ঘটনাটো, আৰু এইটো কোনো আকস্মিক কৰা নহয়। এইটো 2000 চন আগত বহুত আগৰ পৰা এইটো ভৱিষ্যবাণী কৰা হৈছে যে এনেকুৱা এজন ব্যক্তি আহিব, পুত্ৰ আহিব, যোন বিশ্বৰ কাৰণে এটা শান্তিৰ বাৰ্তা এটা লৈ আনিব। আৰু বিশেষকৈ আজি এই দিনটোত মই বাইবেলৰ এটা নতুন নিয়মৰ এটা বাক্য এটা মই চবৰ ওচৰত দাঙি ধৰিব বিচাৰোঁ। সেইটো হ'ল মাৰ্ক 22:39। তাত কোৱা হয়, নিজৰ ওচৰ চুবুৰীয়াক সদায় প্ৰেম কৰিবা। যিদৰে তুমি বিচাৰা যে নিজৰ ওচৰ চুবুৰীয়া তোমালৈ প্ৰেম কৰিব, সেইদৰে তুমি চবলৈ আনলৈ ওচৰ চুবুৰীয়া চবলৈ তুমি প্ৰেমটো তুলি ধৰিবা। আৰু এই বাক্যটো যদি আজি আমাৰ বিশ্বৰ গোটেইকেইটাই যদি পালন কৰে, তেতিয়া ইয়াত মানে একো কাজিয়া নহ'ব, একো যুদ্ধ নহ'ব, আৰু সকলো ছাইডে শান্তি হ'ব। তো মই আজি এই দিনটোত মই সেইটোৱে ক'ব বিচাৰোঁ যে আমি চবেই ওচৰ চুবুৰীয়া চবকে আমি প্ৰেম কৰিব লাগে, কাৰণ সেইটোৱে যীশুৰ এই পৃথিৱীত জন্ম লোৱা উদ্দেশ্য আছিলে, আৰু সেইমতে আমি চলিব লাগে। এয়া কৈ মই সামৰণি মাৰিছোঁ।